হেল্ল' এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম দশমমান শ্ৰেণী সাধাৰণ গণিতৰ অনুসৰণি 4.1 পাৰ্ট 2 অৰ্থাৎ 2 নম্বৰ প্ৰশ্নৰ পৰা আমি আলোচনা আগবঢ়াম। প্ৰশ্নলৈ যোৱাৰ আগতে যদি চেনেলখন তোমালোকে নতুন আহিছা, এনেকুৱা অতি প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু সহজ বৰ্ণনা পাবলৈ তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো চাবা। অনুসৰণি 4.1 তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা। ইয়াতে অনলি সমীকৰণ বনাব দিছে, কিন্তু আমি সলিউশন কৰিম কাৰণ পৰীক্ষাত অনলি সমীকৰণ বনাব নিদিয়ে, ডাইৰেক্ট সলিউশন কৰিব দিব। চাবা সলিউশন। 1 নম্বৰ প্ৰশ্নটো চাবা। আয়তাকাৰ মাটি এটুকুৰাৰ কালি 5 to 8 বৰ্গ মিটাৰ। মাটি টুকুৰাৰ দিক ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি। আমি মাটি টুকুৰাৰ দিক আৰু প্ৰস্থ উলিয়াব লাগে। ইয়াতে কৈছে যে কালি দিয়া আছে আৰু প্ৰস্থত দুগুণতকৈ 1 মিটাৰ বেছি হ'ল ইয়াৰ দিক। লেট দিক আমি কিমান ধৰিছো চোৱা। আগতে প্ৰস্থ ধৰি লম। প্ৰস্থ x মিটাৰ, x মিটাৰ। এতিয়া দিক কিমান হ'ব তেন্তে চোৱা। দিক আমাক কৈছে, দিক কৈছে আমাক, এটো দিক হয়। দিক আমাক কৈছে প্ৰস্থ মানে b হিচাপে ব্যৱহাৰ কৰো, দিক মানে l। আমাক কৈছে যে প্ৰস্থৰ দুগুণতকৈ 1 মিটাৰ বেছি। দুগুণ এটো l হয়, এটো b হয়। এতিয়া চাবা দুগুণ 2x দুগুণ হৈ গল প্লাস 1, twice x plus 1 মিটাৰ। ব্ৰেকেট দি গোটেইখিনি মিটাৰত আছে। এতিয়া যেহেতু চোৱা শৰ্তমতে আমাক কি কৈছে যে আয়তৰ কালি তোমালোকে নিশ্চয় জানা কালিৰ সূত্ৰ। কালি দিয়া আছে 5 to 8 বৰ্গ মিটাৰ আছে। এতিয়া এককটো লিখিব নালাগে। কালিৰ সূত্ৰ হ'ল দিক ইনটু প্ৰস্থ ইকুৱেল 5 to 8। দিক হ'ল ইয়াতে চাবা কিমান, দিক হ'ল twice x plus 1 ইনটু প্ৰস্থ হ'ল x 5 to 8। এতিয়া পূৰণ কৰি দিয়া। x into x হয় 2x স্কয়াৰ। x ৰ লগত x পূৰণ হলে x স্কয়াৰ হয় প্লাস x। এতিয়া 5 to 8 প্লাস আছে, ইফালে আহিলে মাইনাসত 5 to 8 5 to 8 হৈ যাব। এটো 8 হয় ইকুৱেল 0। সো আকৌ কৈ আছো x into x কি হ'ব 2x স্কয়াৰ প্লাস চাবা x into 1x 5 to 8 প্লাসত আছে, ইফালে আহিলে মাইনাসত ইকুৱেল 0। এতিয়া চোৱা দুইটো কত হৰণ না যায়। আমি এতিয়া কি কৰিম, উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰিম। তোমালোকে নিশ্চয় জানা উৎপাদক বিশ্লেষণ পদ্ধতিত a অৰ্থাৎ ax স্কয়াৰ a লগত c পূৰণ কৰিব লাগে, অৰ্থাৎ ফাৰ্ষ্টৰ চলকৰ সহগৰ লগত লাষ্টটো পূৰণ কৰিব লাগে। 5 to 8 পূৰণ 2 সো কিমান হ'ব 16 8 দুগুণ 16 16 6 হাতত থাকে 1 2 দুগুণ 4 1 5 2 5 গুণ 10। এতিয়া আমি ছুটি হৰণ কৰিম, অৰ্থাৎ উৎপাদক বিশ্লেষণৰ কাৰণে ব্যৱহাৰ কৰিম। 2 2 10ত কেইবাৰ 5 বাৰ, 2 5ত কেইবাৰ 2 বাৰ, 16ত কেইবাৰ 8 বাৰ, 2 5ত কেইবাৰ 2 বাৰ, 2 দুগুণ কিমান হয় 4 1 থাকে, 12ত কেইবাৰ 6 বাৰ, 8ত কেইবাৰ 4 বাৰ, 2 1 বাৰ 3 বাৰ 2 বাৰ, 2 13ত কেইবাৰ 6 বাৰ, ইয়াতে 12ত 6 বাৰ, 2 3 বাৰ 3 বাৰ, 2 ইয়াতে 3 কেইবাৰ 11 বাৰ হৈ গল। এতিয়া 11 মৌলিক সংখ্যা হয়, আমি গোটেইখিনি মৌলিক সংখ্যাৰে কৰিছো। প্লাস 1 বনাব লাগে, অৰ্থাৎ x স্কয়াৰ এনেকুৱা কথা। ইয়াত a হল 2 b হল 1 c হল 5 to 8, অৰ্থাৎ b বনাব লাগে 1 বনাব লাগে। আমাৰ x ৰ লগত একো নাই মানে 1 আছে। এতিয়া আমি ইয়াৰ পৰা এনেকুৱা দুটা সংখ্যা বনাব লাগিব যাতে প্লাস মাইনাস কৰি আমি 1 পাও। কিন্তু লক্ষ্য ৰাখিবা c ৰ আগত কি আছে মাইনাস আছে, অৰ্থাৎ a পূৰণ c কৰি আমি চিনটো কি পাইছো মাইনাসত পাইছো। তো মাইনাস আছে, এনসারটো আমি মাইনাসত পাম। মাইনাসত থাকিলে এটা চিন প্লাসত ল'ব লাগিব, এটা চিন মাইনাসত ল'ব লাগিব। আৰু যদি তুমি প্লাস পোৱা তাহলে দুইটা সংখ্যা একে চিনৰ ল'ব লাগিব, হয় মাইনাস নহলে প্লাস। চোৱা কৰিলে বুজি পাবা। এতিয়া আমি কি কৰিম চোৱা। 2 দুগুণ কিমান 4 4 দুগুণ কিমান 8 8 দুগুণ 16 16 3 গুণ 32 32 3 11 গুণ কিমান 33 33। এতিয়া চাবা 33 ৰ পৰা যদি 32 গুচি যায় কিমান থাকিব 1, এটা প্লাসত হল এটা মাইনাসত হল। 2x স্কয়াৰ প্লাস 33x minus 32x minus 5 to 8 equal 0। এতিয়া চাবা ইয়াতে আমি কমন লম। এতিয়া x আৰু ইয়াতে x আহি আছে, দুটা x আছে, x লৈ লৈছো।
ইয়াতে কি থাকিব 2 দুটাৰ পৰা এটা x লৈ লৈছো এটা x আছে প্লাস x লৈ লৈছো কিমান থাকিব 33 এটো সেম সাম লিখি লম twice x minus 33 equal 0 3 নম্বৰ পদৰ লগত আমি মিলাম চোৱা 1 2 3 নম্বৰ ইয়াতে মাইনাস আছে মাইনাস দিম ইয়াতে 2x আছে এটা আছে 32 আমি জানো 16 2 গুণ 32 অর্থাৎ 32 আমি 16 ৰে পূৰণ কৰিম মাইনাস প্লাস মাইনাস হৈ যাব 16 2 গুণ 32 x মাইনাস মাইনাস প্লাস চোৱা এটো প্লাস আছে আমি প্লাস দিম twice x plus 33 মাইনাস প্লাস মাইনাস 16 into 33 পূৰণ কৰিলে কিমান হ'ব 5 to 8 এতিয়া চাবা আমি লিখিম twice x plus 33 তাৰ পিছত যদি twice x plus 33 আনি পৰো চাবা ইয়াতে থাকিব x আৰু twice x plus 33 যদি আনি পৰো ইয়াতে থাকিব minus 16 equal 0 এতিয়া twice x plus 33 equal 0 পাতিম x minus 16 equal 0 পাতিম twice x equal minus 33 33 plus ত আছে ইফালে গলে minus ত x equal so minus ত আছে ইফালে গলে plus এতেকে x equal minus 33 by 2 তো পূৰণ হৈ আছে ইফালে গলে হৰণ x equal 16 এতিয়া যেহেতু আমাৰ দৈৰ্ঘ্য কেতিয়াও মাইনাসত নহয় গতি এটো নো নিড এতেকে আমি কি পালো সো প্ৰস্থ পালো x equal 16 মিটাৰ আৰু দিক পালো twice x plus 1 equal কিমান সোৱা 2 into 16 plus 1 অর্থাৎ আমি কিমান পাম 32 plus 1 33 মিটাৰ তোমালোকে নিশ্চয় বুজি পাইছা আমি এটা পৰৱৰ্তী প্ৰশ্নলৈ আগবাই দুই নম্বৰ প্ৰশ্নটো চাবা দুটা ক্ৰমিক যোগাত্মক সংখ্যা মানে পজিটিভ সংখ্যা প্লাসত থকা অখণ্ড সংখ্যা পূৰণফল 306 আমি সংখ্যা দুটা উলিয়াব লাগে সোৱা ক্ৰমিক সংখ্যাবিলাক তোমালোকে নিশ্চয় জানা যে এটা সংখ্যা যদি 1 হয় আনটো কি হয় 2 যদি 3 হয় এটা সংখ্যা আনটো হয় 4 5 6 এনেকে যায় 7 এনেকে যায় সিরিয়ালি যোগাত্মক সংখ্যা কৈছে অৰ্থাৎ প্লাসত লেট এটা সংখ্যা x আনটো সংখ্যা কি হ'ব আনটো সংখ্যা x plus 1 মানে এক বাঢ়ি যাব সাপোজ 5 আছে 6 হৈ যাব 7 আছে 8 হৈ যাব আৰু সংখ্যাটো নিশ্চয় তোমাৰ কি হ'ব লাগিব প্লাসত হ'ব লাগিব যোগাত্মক অখণ্ড সংখ্যা তুমি এটা লিখিব পাৰা যে ধৰা হল এটা যোগাত্মক অখণ্ড সংখ্যা x আনটো যোগাত্মক অখণ্ড সংখ্যা x plus 1 তুমি এনেকে লিখিলেও হ'ব এতিয়া যেহেতু চাবা কি কৈছে সংখ্যা দুটা পূৰণফল 306 যেহেতু x into x plus 1 equal কিমান 306 এতিয়া পূৰণ কৰি দিয়া x into x x square x into 1 plus x 306 plus ত আছে ইফালে আহিলে minus of 306 equal 0 এতিয়া আমি উৎপাদক বিশ্লেষণত আমি কি কৰিম সমাধান কৰিম ইয়াতে a হিচাপে আছে চাবা a হিচাপে আছে 1 x square আগত একো নাই মানে 1 b হিচাপে আছে 1 c হিচাপে আছে minus 306 এতিয়া a আৰু c যদি পূৰণ কৰো আমি আনসাৰটো পাম মাইনাসত পাম আৰু 306 পাম মাইনাসত থাকিলে আমি যেতিয়া মধ্যপদক বিভাজন কৰি বনাম তেতিয়া আমি দুটা সংখ্যা লম এটা প্লাসত এটা মাইনাসত লম এতিয়া ছুটি হৰণ কৰো 2 30ত কেইবাৰ সোৱা আমি জানো 30ত 15 বাৰ তাৰ আগতে 3ত কেইবাৰ একবাৰ থাকিল 1 10ত কেইবাৰ 5 বাৰ ইয়াতে 3 বাৰ 3 15ত কেইবাৰ 5 বাৰ ইয়াতে একবাৰ চাবা 3 5ত কেইবাৰ একবাৰ কিমান থাকিল 2 21ত কেইবাৰ 7 বাৰ আমাৰ কিমান বনাব লাগে বিৰ মান 1 বিৰ মান আমি কিমান পাইছো 1 x ৰ লগত একো নাই মানে 1 আছে এতিয়া চোৱা 3 3 গুণ কিমান 9 9 2 গুণ 18 18 ৰ পৰা 17 গলে কিমান থাকে 1 থাকে অৰ্থাৎ আমি লিখিম x squared plus 18x minus 17x minus 306 equal 0 চোৱাচোন 18x ৰ পৰা 17x গুচি গলে কিমান পাম আমি x পাম এতিয়া x squared চোৱা x squared আছে ইয়াতে 18x আছে ইয়াৰ পৰা কি কমন আহিব x আহিব কাৰণ ইয়াতে দুটা x আছে ইয়াতো x আছে x লৈ লৈছো আমি দুটা x ৰ পৰা এটা x আনি পৰিলে x থাকিব প্লাস x আনি পৰিছো ইয়াতে কি থাকিব 18 আকৌ আমি সেম পাতিম x plus 18 equal 0 তিন নম্বৰ পদৰ লগত মিলাম 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ চাবা ইয়াতে মুছি গৈছে আকৌ লিখি দিছো 18 x plus 18 equal 0 এতিয়া 3 নম্বৰ পদত কি আছে মাইনাস আছে মাইনাস দিছো
x আছে সব ব্র্যাকেটত ইয়াতো ব্র্যাকেটত x আছে ইয়াতে x আছে আমার কি শর্ট আছে 17 মাইনাসে প্লাসে মাইনাস 17 ইনটু x 17 x মাইনাসে প্লাসে মাইনাস 17 পূরণ 18 কিমান হ'ব 306 এতিয়া x plus 18 দুই ফালে আছে x plus 18 লৈ লৈছো x plus 18 লৈ লৈছো ইয়াতে থাকিল x ইয়াতে minus 17 equal 0 এতিয়া x plus 18 equal 0 x minus 17 equal 0 এতিয়া চাবা এটো প্লাসত আছে ইফালে গলে minus 18 এটো মাইনাসত আছে ইফালে গলে plus 17 এতিয়া আমি যেহেতু যোগাত্মক সংখ্যাৰ কথা আলোচনা কৰি আছো এটো নলম নো নিড x ৰ মান আমি কি মেলম 17 এতেকে হে এটা সংখ্যা x equal 17 আনটো সংখ্যা চাবা আনটো সংখ্যা x plus 1 equal 17 plus 1 18 নিশ্চয় বুজি পাইছা সো আকৌ চাই আছো আমাক দুটা ক্ৰমিক যোগাত্মক অখণ্ডসংখ্যা পূৰণফল 306 বুলি কৈছে অৰ্থাৎ ইয়াতে চাবা এটা সংখ্যা x ধৰিছো যেহেতু ক্ৰমিক সংখ্যা কৈছে আনটো সংখ্যা x plus 1 ধৰিছো এতিয়া আমি কি কৰিছো সংখ্যা দুটা পূৰণফল 306 পূৰণ কৰি দিছো x into x x square লগত 1 into x x এটো প্লাসত আছে ইফালে মাইনাস আমি সমীকৰণ পাই গলো এতিয়া আমি কি কৰিছো চুটিহৰণ কৰিছো কৰি আমি কি পাইছো 18 পৰা 17 গলে 1x পাও ওতে আমি কি লিখিছো x square plus 18x minus 17x minus 306 equal 0 ইয়াতে দুটাৰ পৰা আমি x কমন পাও x লৈছো x plus 18 থাকিল ৰিপিট পাতিছো আমি ইয়াতে কি পালো minus 17 পালো এতিয়া x plus 18 আমি লৈ লৈছো ইয়াতে থাকিল কিমান x x plus 18 কমন লৈছো কি থাকিল minus 17 minus হত আছে ফালে গলে প্লাস 18 টু প্লাস হত আছে ফালে গলে মাইনাস যেটা আমি যোগাত্মক অখণ্ড সংখ্যা লৈছো গতিকে মাইনাস তো আমি নলও x এর মান 17 এটা সংখ্যা 17 হলে আনটো কি হ'ব 18 নিশ্চয় বুজি পাইছা আমি এতিয়া 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ি দুই আৰু 3 নম্বৰ প্ৰশ্নটো চাবা ৰামৰ মাক তেউতকৈ 26 বছৰ ডাঙৰ ৰামৰ যিমান বয়স তাতকৈ কিমান বছৰ ডাঙৰ 26 বছৰ ডাঙৰ তেওলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 সোৱা পিছত বুলি ক'লে নিৰ্দিষ্ট বয়সৰ লগত কি হয় প্লাস হয় আগত বুলি ক'লে মাইনাস হয় ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগে সলিউশন চাবা লেট ৰামৰ বৰ্তমান বয়স x বছৰ ৰামৰ মাকৰ বৰ্তমান বয়স কিমান হ'ব ৰামৰ মাকৰ বৰ্তমান বয়স কিমান সোৱা ৰামতকৈ কিমান বছৰ ডাঙৰ 26 বছৰ ডাঙৰ x plus 26 বছৰ এতিয়া আমি শৰ্ত মতে পাতিম যেহেতু সবা কি কৈছে ইয়াতে আজিৰ পৰা 3 বছৰ পিছত ইহতৰ বয়সৰ গুণফল সো 3 বছৰ পিছত হলে x plus 3 হ'ব যেটো পিছত কলে প্লাস হয় এতিয়া আৰু ৰামৰ মাকৰ বয়স কিমান হ'ব x plus 26 লগত 3 গোটেইখিনি যদি পূৰণ কৰি দিও আমি কিমান পাম 360 এতিয়া সমাধান কৰিম সো x plus 3 হল ইফালে x plus 26 plus 3 কিমান হ'ব আমাৰ 29 equal 360 এনেকুৱা যদি ব্র্যাকেট দুটা থাকে প্ৰথম ব্র্যাকেটৰ পৰা আমি ভাঙি দিম x সেকেন্ড ব্র্যাকেটৰ লগত পূৰণ x plus 29 plus 3 x plus 29 equal 360 সব আকৌ লিখি আছো x plus 29 plus 3 লগত x plus 29 equal 360 x into x x squared plus x into 29 29x plus 3 into x 3x plus 3 9 27 7 হাতত কিমান থাকিব 2 3 2 6 আৰু হাতে 8 প্লাসত আছে ইফালে আহিলে মাইনাসত 360 equal 0 আকৌ সোৱা x into x কি হ'ব x squared x into 29 কিমান হ'ব 29x 3 into x 3x 3 9 27 7 হাতত কিমান থাকিল 2 3 2 6 আৰু 2 8 minus 360 x square so 29x আৰু 3x কিমান হ'ব 32x minus সাবা 87 প্লাসত আছে 360 মাইনাসত আছে এতিয়া যদি গুছি যায়
10 পৰা 7 গুচি গলে কিমান থাকিব 3 আৰু ইয়াতে কিমান থাকিল 5 এক ধাৰ পৰা 15 পৰা 8 গুচি গলে কিমান থাকিব 7 ইয়াতে থাকিল 2 2 7 3 আকৌ চোৱা 10 পৰা 7 গুচি গলে 3 ইয়াতে থাকিল কিমান 5 এক ধাৰ পৰা 15 পৰা 8 গুচি গলে 7 ইয়াতে 2 এতিয়া আমাৰ ইয়াতে চাবা a এর মান হৈ আছে ইয়াত a ইকুৱেল আমি কিমান পাই আছো x স্কয়াৰ লগত 1 b এর মান কিমান হৈ আছে 32 c এর মান কিমান হৈ আছে -273 ac আমি কিমান পাম মাইনাসত পাম গতিকে মধ্যপদ যেতিয়া উৎপাদক বিশ্লেষণ কৰি আমি 32 বনাম এটা প্লাসত লব লাগিব এটা মাইনাসত লব লাগিব এতিয়া চোৱা আমি উৎপাদক বিশ্লেষণ কৰিম 1 * 273 কিমান হ'ব 273 3 গৈ আছে 3 27 কেইবাৰ 9 বাৰ 3 গুণ 27 3 ইয়াতে কেইবাৰ যায় চোৱা 3 ইয়াতে একবাৰ তাৰ পিছত চাবা 3 নাযায় 7 যায় সো 7 9 কেইবাৰ যায় 7 9 একবাৰ যায় 21 কেইবাৰ যায় 3 বাৰ এতিয়া আমাৰ বনাব লাগে 32 এতিয়া চাবা 3 3 গুণ 9 3 গুণ 3 39 ৰ পৰা 7 গুচি গলে চোৱা 9 ৰ পৰা 7 গুচি গলে 2 এটা 3 32 অৰ্থাৎ আমি লিখিম x স্কয়ার প্লাস 39x minus 7x minus 273 equal 0 এটো 3 হয় এটি ইয়াতে সোয়া x স্কয়ার আছে আৰু ইয়াতে 39 কি আছে x আছে এটা x যদি আমি লৈ লও দুটা x ৰ পৰা এটা x থাকিব আৰু ইয়াতে x আছে আমি লৈ ললে প্লাস 39 থাকিব মাইনাস সব এটো লিখি দিম x plus 39 equal 0 তিন নম্বৰ পদৰ লগত মিলাম আমি x স্কয়ার প্রথম পদ 39 সেকেন্ড x সেকেন্ড পদ -7x তৃতীয় পদ মাইনাস মাইনাস দিছো যে x আছে আমাৰ সোয়া ইয়াতে x আছে আমাৰ 7 শর্ট হৈ আছে মাইনাস এ প্লাস এ মাইনাস 7x মাইনাস এ প্লাস এ মাইনাস 7 * 39 কিমান হ'ব আমাৰ 273 এতিয়া চাবা x plus 39 x plus 39 x plus 39 যদি আমি আনি পড়ো 39 ইয়াতে থাকিব চাবা x থাকিব x লিখিছো তাৰ পিছত x plus 39 যদি আনি পড়ো আমাৰ কিমান থাকিব -7 equal 0 x plus সোয়া 39 equal 0 x minus 7 equal 0 এতিয়া চাবা x equal প্লাসত আছে 39 ইফালে গলে -39 x equal -7 ইফালে গলে +7 এতিয়া চাবা যেহেতু বয়সৰ মান দৈৰ্ঘ্যৰ মান সময় কেতিয়া মাইনাসত নহয় বয়স মাইনাসত নোহোৱাৰ কাৰণে নো নিড x equal আমি কিমান পাম 7 এতিয়া ৰামৰ বৰ্তমান বয়স x equal 7 বছৰ তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি পৰৱৰ্তী ভিডিঅলৈ আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম সো 4 নম্বৰ প্ৰশ্নটো চাবা কি কৈছে যে এখন ৰেল গাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে স্পীডটো সমান থাকে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলহেতেন তেন্তে একা সমান দূৰত্ব আগৰিবলৈ 3 ঘণ্টা বেছি হলহেতেন আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে এটা সলিউশন ৰেলগাড়ীখনৰ দ্ৰুতি কিমান x কিলোমিটাৰ পাৰ আৱাৰ এতিয়া চাবা আমাক কি কৈছে প্ৰথম ক্ষেত্ৰত চাবা যদি ইয়াৰ স্পীড কিমান হয় 3 ঘণ্টা বেছি হলহেতেন 3 ঘণ্টা কিমান 8 কিলোমিটাৰ কম হলহেতেন স্পীডটো কম হলহেতেন সময় 3 ঘণ্টা বেছি ললে হয় অৰ্থাৎ চোৱা আমাৰ দূৰত্ব হল 80 তোমালোকে নিশ্চয় জানা যে s equal d by কি আছিল t t equal d by কি আছিল s সময় ওলালে আমি দূৰত্ব ওপৰত লিখিব লাগে আৰু তলত কি লিখিব লাগে আমি স্পীড এতিয়া চাবা আমাৰ প্ৰথম অৱস্থাত চাবা যে 8 কিলোমিটাৰ লেট হৈছিল দূৰত্ব হল পৰে 0 আৰু লেট কিমান 8 x - 8 এইখিনি পালো আমি সময় x - 8 হ'ব ইয়াত x - 8 ইয়াৰ পৰা চোৱা ই 3 ঘণ্টা বেছি লয় কোনটো সময়ৰ পৰা বেছি লয় 480 কিলোমিটাৰ যাওতে x স্পীডত আমি যাও কিমান বেছি লয় 3 ঘণ্টা বেছি লয়
চোৱাচোন বুজি পাইছা না নাই এটো হল আমাৰ 8 কিলোমিটাৰ লেটকে যায় স্পিড কম হয় তাৰ সময় স্পিডৰ লগত x মাইনাস কৰি দিছো আৰু সময় উলাবলৈ হলে দূৰত্ব ওপৰত স্পিড তলত এইটো হল প্ৰথম অৱস্থা যেটো স্পিড আছিল x আছিল স্পিড আৰু দূৰত্বটো সেম 480 কিমান ঘন্টা বেছি লয় 3 ঘন্টা এতিয়া আমি এলসিএম লম x - 8 আৰু x ৰ এলসিএম x - 8 * x আহিব তুমি এটো ব্ৰেকেটতো ৰাখিব পাৰা এনেও ৰাখিব পাৰা এতিয়া চোৱা x - 8 অত একবাৰ থাকিল x * 480x minus x x cancel বা একবাৰ থাকিল আমাৰ 480 লগত কিমান x - 8 equal 3 এতিয়া চাবা 480x minus 480x minus এ plus 0 8 8 গুণ 64 4 হাতত থাকে 6 8 4 গুণ 32 আৰু 6 38 3840 আকৌ সোয়া মাইনাস প্লাস 0 4 8 গুণ সো 8 8 গুণ 64 4 হাতত থাকে 6 8 4 গুণ 32 আৰু 6 38 এতিয়া তলত সোয়া x into x x square minus 8x equal 3 এতিয়া সব এটো প্লাসত আছে এটো মাইনাসত আছে ক্যান্সেল 3840 এতিয়া ইকুয়াল সবা এটো পূরণ হরণ হৈ আছে ইফালে গলে পূরণ 3 into x square 3x square তাৰ পিছত সবা মাইনাস 3 8 গুণ 24x আমি এটি কি কৰিম মাইনাস প্লাস 3840 প্লাসত আছে ইফালে গলে মাইনাসত ইকুয়াল 0 টু ইফালে নিদি ইফালে দিম একে কথা x square minus 24x 3x square minus 24x equal 0 ইফালে দিব লাগিছিল আমি ইফালে দিম মাইনাস এটো প্লাসত আছে ইফালে আইলে মাইনাস 3840 equal 0 এতিয়া চাবা সবতে সাম আমি 3 হরণ গৈ আছে না নাই ইয়াতে 3 হরণ যায় এটো 3 যায় ইয়াতে 3 একবার 8 দুইবার 24 তো যায় হরণ গটিকে ছুটি কৰি দিম 3 3 একবার অর্থাৎ x স্কয়ার minus 24x 24 3 কেবার 8 বার minus 8x minus 1 3 3 কেবার একবার 8 কেবার 2 বার 6 থাকিল কিমান 1 2 থাকিল 24 কেবার 8 বার 0 equal 0 এটি আমি পালো সমীকৰণটো x স্কয়ার minus 8x minus 1 to 80 এত a হল 1 b হল minus 8 c হল minus 1 to 80 ac কৰিলে আমি মাইনাসত পাম আৰু 1 to 80 পাম এটা আমি এটা মান প্লাসত এটা মান মাইনাসত লব লাগিব আকৌ লিখিম a ইকুয়াল আমি কিমান পাম 1 b ইকুয়াল -8 c পাম -1 to 80 আৰু ac পাম আমি মাইনাসত আৰু লগতে আমি পাম 1 to 80 পাম এটা মান মাইনাসত এটা মান প্লাসত যে 2 সাবা 12 কেবাৰ 6 বাৰ 8 কেবাৰ 4 বাৰ 0 2 6 3 বাৰ 4 2 বাৰ 0 2 সাবা 3ত একবাৰ থাকিল 1 12 কেবাৰ 12ত 6 বাৰ 0 2 16ত 8 বাৰ 0ত 0 বাৰ 2 ইয়াতে 2 8ত 4 বাৰ 2 8ত 4 বাৰ 2 0ত 0 বাৰ 2 4ত 2 বাৰ 0 2 20ত 10 বাৰ 2 10ত 5 বাৰ এতিয়া আমি ইয়াৰ পৰা কি বনাব লাগিব -8 বনাব লাগিব চোৱাচোন 2 দ্বিগুণ 4 4 দ্বিগুণ 8 8 দ্বিগুণ 16 16 দ্বিগুণ কিমান 32 এইখিনি লৈ পালো আমি 32 আমি কত লিখিম ওপৰত লিখি আছো 32 তাৰ পিছত চাবা 2 দ্বিগুণ 4 4 দ্বিগুণ 8 8 5 গুণ 40 এতিয়া 40 ৰ পৰা যদি 32 গুচি যায় -8 থাকিব অৰ্থাৎ x স্কয়ার minus 40 এটো 48 নহয় 40 হয় মুখে 40 এ কৈছো মই গটিকে মই 40 লিখি দি আছো সোয়া 40 ৰ পৰা 32 গুচি গলে কিমান থাকে -8 এতিয়া x স্কয়ার minus 40x plus 32x minus 1 to 80 equal 0 x যদি আমি কমন লও দুটাৰ পৰা x কমন আহি আছে x minus কি থাকিব সোয়া x স্কয়াৰৰ পৰা x আনি পৰিলে x থাকিব ইয়াৰ পৰা x আহি গলে 40 minus 40 x minus 40 equal 0 ইয়াতে কিমান হ'ব সোয়া প্লাস x তৃতীয় পদৰ লগত মিলা সোয়া x স্কয়ার প্ৰথম পদ minus 40x দ্বিতীয় পদ plus 32 প্লাস প্লাস আহি গৈছে ইয়াতে x আছে আমাৰ কি লাগিব 32 এতিয়া প্লাস এ প্লাস প্লাস এ 32 into x 32x প্লাস এ মাইনাস 32 into 40 1 to 80 এতিয়া সোয়া x minus 40 যদি আমি লৈ লও ইয়াতে কি থাকিব x
x minus 40 আনি পৰিলে plus 32 থাকিব equal 0 এতিয়া x minus 40 equal 0 x plus 32 equal 0 x minus ত আছে ইফালে গলে প্লাস আৰু 32 প্লাস ত আছে চাবা x minus 40 আছে ইফালে গলে x equal 40 আৰু ইফালে প্লাস ত আছে ইফালে গলে minus 32 minus to নলো no need এটাকে x equal 40 রেলগাড়ি স্পিড সো রেলগাড়ি দ্রুতি কমা x equal 40 কিলোমিটার পার আওয়ার রেলগাড়ি স্পিডটো কিমান আছিল 40 কিলোমিটার পার আওয়ার সো আকো বুজাই দি আছো যে আমি এইখিনিটো সমীকৰণ বনাই লৈছো বনাই লোৱাৰ পিছত আমি কি কৰিছো যে ইয়াতে আমি যেতিয়া বনাম তেতিয়া 40 পৰা 32 মাইনাস কৰিছো 8 থাকিল তেতিয়া আমি কি কৰিছো x স্কয়ার মাইনাস 40x প্লাস 32x মাইনাস 1280 কৰিছো তাৰ পিছত আমি এই দুটাৰ পৰা চোৱা ইয়াতে x স্কয়ার আছে দুটা x ৰ পৰা এটা x কমন লৈছো আৰু ইয়াতে 40x আছে তাৰ পৰা আমি x টো কমন লৈছো x 40 ৰিপিট পাতিছো x 40 তিন নম্বৰ পদ প্লাস আছে প্লাস দিছো 32 শর্ট আছে আমাৰ এটা x আছে আমি 32 লগত বহাইছো x 40 x plus 32 থাকি গল সো x 40 আনি পৰিলে ইয়াতে x 40 আনি পৰিলে ইয়াতে প্লাস 32 মাইনাস আছে ইফালে গলে প্লাস প্লাস আছে ইফালে গলে মাইনাস যেটা আমাৰ 40 ওলালে x ৰ মান ওতে স্পিড কিমান আছিল 40 ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগিছে তোমালোকে লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি কিবা অসুবিধা পাইছা কমেন্ট